ঢেকিয়াজুলিত বিশ্ববিখ্যাত হৃদৰোগৰ শৈল বিশেষজ্ঞ চিকিৎসকক সম্বৰ্ধনা জনোৱা হয়। অসম সন্তান ডক্টৰ ঋত্বিকৰাজ ভূঞাক সম্বৰ্ধনা জনাই দল সংগঠনে। ঢেকিয়াজুলিৰ 53টাকৈ সংগঠন অনুষ্ঠানে এনেদৰে সম্বৰ্ধনা জনালে চিকিৎসকগৰাকীক। শেহতীয়াকৈ হৃদযন্ত্ৰ ৰবটিক চাৰ্জাৰীয়ে দেশত নতুন দিগন্তৰ সূচনা কৰিছে চিকিৎসকজনে। চিকিৎসক ভূঞাৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল। ৰাইজৰ মৰমত অভিভূত হৈ পৰে এনেদৰে ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰা চিকিৎসক ভূঞা। এনেকুৱা অপাৰেশ্যন আমি কৰি থাকো, এনেকুৱা নহয় যে প্ৰথমবাৰ কৰিছো। হাৰ্ট ট্ৰান্সপ্লান্ট অপাৰেশ্যন আমি কৰিয়ে থাকো, কিন্তু সেই অপাৰেশ্যনটো মই এটা বিৰল বুলি এইকাৰণে ক'ম যে ইমান দূৰৰ পৰা হাৰ্ট লৈ আনি এগৰাকী বেলেগ এগৰাকী ৰোগীৰ দেহত সংৰোপণ কৰা, ইমান দূৰৰ পৰা আনি আৰু ট্ৰেইন কৰি আনি কৰা, এইবিলাক অলপ বিৰল। গতিকে ডেফিনেটলি মোৰ সেইদিনা খুবেই ভাল লাগিছিলে আৰু ইট ৱাজ এ প্ৰাইড মমেণ্ট ইমানখিনি অৰ্গেনাইজেশ্যনে সম্বৰ্ধনা জনোৱাৰ কাৰণে। তাতকে মোৰ ভাল লাগিছে বহুত পুৰণা মানুহক লগ পাই, সকলোৰে আশীৰ্বাদ পাই, পুৰণা শিক্ষক, মোৰ জ্যেষ্ঠ, মোৰ জুনিয়ৰ্ছ, বেলেগ অৰ্গেনাইজেশ্যনৰ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী, মন্ত্ৰী অশোক সিংঘাল ছাৰ, সকলোকে লগ পাই খুবেই ভাল লাগিলে। নিজৰ ঢেকিয়াজুলি আপোন মানুহখিনিক সকলোকে সদায় ভাল লাগেই, আৰু তাতকে বেছি ভাল লাগিছে ঢেকিয়াজুলিৰ পৰা মই এইখিনি যে কৰিব পাৰিলো, নিজেই বহুত এনেকুৱা অপাৰেশ্যন আমি কৰি থাকো, এনেকুৱা নহয় যে প্ৰথমবাৰ কৰিছো। হাৰ্ট ট্ৰান্সপ্লান্ট অপাৰেশ্যন আমি কৰিয়ে থাকো, কিন্তু সেই অপাৰেশ্যনটো মই এটা বিৰল বুলি এইকাৰণে ক'ম যে ইমান দূৰৰ পৰা হাৰ্ট লৈ আনি এগৰাকী বেলেগ এগৰাকী ৰোগীৰ দেহত সংৰোপণ কৰা, ইমান দূৰৰ পৰা আনি আৰু ট্ৰেইন কৰি আনি কৰা, এইবিলাক অলপ বিৰল। গতিকে ডেফিনেটলি মোৰ সেইদিনা খুবেই ভাল লাগিছিলে আৰু ইট ৱাজ এ প্ৰাইড মমেণ্ট ইমানখিনি অৰ্গেনাইজেশ্যনে সম্বৰ্ধনা জনোৱাৰ কাৰণে। তাতকে মোৰ ভাল লাগিছে বহুত পুৰণা মানুহক লগ পাই, সকলোৰে আশীৰ্বাদ পাই, পুৰণা শিক্ষক, মোৰ জ্যেষ্ঠ, মোৰ জুনিয়ৰ্ছ, বেলেগ অৰ্গেনাইজেশ্যনৰ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী, মন্ত্ৰী অশোক সিংঘাল ছাৰ, সকলোকে লগ পাই খুবেই ভাল লাগিলে। নিজৰ ঢেকিয়াজুলি আপোন মানুহখিনিক সকলোকে সদায় ভাল লাগেই, আৰু তাতকে বেছি ভাল লাগিছে ঢেকিয়াজুলিৰ পৰা মই এইখিনি যে কৰিব পাৰিলো, নিজেই বহুত গৌৰৱ ফিল কৰিছো।